মীন ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 18 জুলাইৰ পৰা 18 আগষ্ট। মীন ৰাশিৰ জাতক জাতিকাসকল, শাওণ মাহ আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই মাহতে টকা পইচাৰ লাভৰ নতুন সুযোগ আহিব পাৰে আৰু ভাগ্যই নতুন দুৱাৰ মুকলি কৰিব পাৰে। কিন্তু সাৱধান, এই শাওণ মাহত এটা বিশেষ ভুল কৰিলে লাভৰ যোগ ক্ষতিগ্ৰস্ত হ'ব পাৰে। কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব? টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব পাৰে? ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা সহজ প্ৰতিকাৰ যিয়ে শাওণ মাহত ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। শাওণ মাহ 2026। শাওণ মাহত মীন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফলাফল দেখা যাব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো টকা উভতাই পোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি ব্যৱসায়, চাকৰি বা আন কোনো উপাৰ্জনৰ উৎসৰ সৈতে জড়িত হৈ আছে, তেন্তে নতুন ইনকামৰ সুযোগ দেখা দিব পাৰে। কিন্তু লাভ হোৱাৰ লগে লগে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে বাজেট অনুসৰি চলাটো বুদ্ধিমানৰ কাম হ'ব। যিসকলে ব্যৱসায় কৰে তেওঁলোকে নতুন গ্ৰাহক বা নতুন চুক্তিৰ পৰা লাভ পাব পাৰে। অংশীদাৰিত্ব কাম কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰাটো ভাল হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগো আহিব পাৰে। যদিও সকলোৰে ক্ষেত্ৰত একেধৰণে ফলাফল নঘটিবও পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা যান বাহন সম্পৰ্কীয় কোনো আলোচনা আগবাঢ়িব পাৰে। কিন্তু কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। কেৱল আনৰ কথাত বিশ্বাস কৰি টকা লগাব নালাগে। এই মাহত ধাৰলৈ টকা দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। আৱেগত সিদ্ধান্ত ল'লে পিছত অসুবিধা হ'ব পাৰে। একেদৰে অচিনাকি লোকৰ ইনভেষ্টৰ প্ৰস্তাৱ বা অচিনাকি অধিক লাভৰ লোভ দেখুওৱা যিকোনো আঁচনিৰ পৰা আঁতৰি থাকিব। যদি আপুনি সঞ্চয়ৰ অভ্যাস গঢ়ি তোলে আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে শাওণ মাহটোৰ শেষলৈকে আৰ্থিক অৱস্থা আগতকৈ অধিক সুস্থিৰ হোৱাৰ সম্ভাৱনা থাকিব। মুঠতে এই শাওণ মাহ ধন উপাৰ্জনৰ সুযোগ থাকিব, কিন্তু বুদ্ধিমত্তাৰে খৰচ আৰু সঠিক পৰিকল্পনাই আপোনাৰ আৰ্থিক সফলতাক অধিক শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। শাওণ মাহ মীন ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত নতুন সম্ভাৱনা আৰু দায়িত্বৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আহিছে তাৰ ফলাফল এই মাহত ক্ৰমে দেখা দিব পাৰে। ঊৰ্ধ্বতন বিষয়া বা সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু নিজৰ কামৰ মান অক্ষুণ্ণ ৰখাটো অতি প্ৰয়োজনীয়। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব, পদোন্নতিৰ আলোচনা বা বিভাগীয় পৰিৱৰ্তনৰ সম্ভাৱনা থাকিব পাৰে। নতুন চাকৰি বিচাৰি থকাসকলে সাক্ষাৎকাৰ বা নিয়োগৰ খবৰ পাব পাৰে। অৱশ্যে খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰতিটো সুযোগ ভালদৰে বিচাৰ বিবেচনা কৰি আগবাঢ়ক। ব্যৱসায়ীসকলৰ বাবে এই মাহত গ্ৰাহকৰ সংখ্যা বৃদ্ধি, নতুন অৰ্ডাৰ বা লাভজনক ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, খাদ্য, শিক্ষা, চিকিৎসা বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু সকলো নতুন অংশীদাৰিত্ব বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ আৰু চুক্তি ভালদৰে পৰীক্ষা কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা অহংকাৰ এৰাই চলক। শান্ত স্বভাৱ, ধৈৰ্য আৰু নিয়মীয়া পৰিশ্ৰমী আপোনাক আগুৱাই লৈ যাব। এই মাহত আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ নতুন প্ৰশিক্ষণ বা নতুন কৌশল শিকিলেও ভৱিষ্যতে ডাঙৰ লাভ হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে শাওণ মাহ মীন ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতিৰ পথ মুকলি কৰিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতেই সফলতাৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। শাওণ মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আৱেগ, বুজাবুজি আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সময় হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে দুয়োৰে মাজত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি মনত থকা কথা খোলাখুলিভাৱে ক'ব পাৰিলে ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। অৱশ্যে সৰু সুৰা অভিমান, সন্দেহ বা খং নিয়ন্ত্ৰণ নকৰিলে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। নিজৰ সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতিলে বহু সমস্যাৰ সমাধান হ'ব পাৰে। বিবাহিতসকলৰ বাবে এই মাহত পৰিয়ালৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব পাৰে আৰু ঘৰ সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে লোৱাৰ সম্ভাৱনা আছে। সন্তান থকা পৰিয়ালত সুখৰ খবৰ বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে।
অবিবাহিতসকলৰ ক্ষেত্ৰত নতুন পৰিচয় বা মনৰ মানুহৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যদিও যিকোনো সম্পৰ্কত খৰধৰ নকৰি সময় লৈ মানুহজনক ভালদৰে চিনি লোৱাটো বেছি বুদ্ধিমানৰ কাম হ'ব। এই শাওণ মাহত সম্পৰ্কৰ সফলতাৰ মূল চাবিকাঠি হ'ব ধৈৰ্য, সন্মান আৰু বিশ্বাস। যদি আপুনি সংগীৰ অনুভূতিক গুৰুত্ব দিয়ে আৰু অহংকাৰ এৰাই চলে, তেন্তে প্ৰেম আৰু দাম্পত্য জীৱনত অধিক শান্তি, সুখ আৰু মধুৰতা অনুভৱ কৰিব পাৰে। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। শাওণ মাহত মীন ৰাশিৰ জাতক জাতিকাই স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অধিক সাৱধান হোৱাটো ভাল হ'ব। কৰ্মব্যস্ততা আৰু মানসিক চিন্তাৰ বাবে ভাগৰুৱা, টোপনিৰ অভাৱ, হজমৰ সমস্যা আৰু শৰীৰত এলেহুৱা অনুভৱ হ'ব পাৰে। সঠিক সময়ত আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাটোৱে আপোনাক সুস্থ ৰাখিবলৈ সহায় কৰিব। যদি আপুনি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেন্তে ঔষধ বা চিকিৎসকৰ পৰামৰ্শ অৱহেলা নকৰিব। নিয়মীয়াকৈ খোজকঢ়া, যোগ ব্যায়াম বা সৰু সুৰা ব্যায়ামে শৰীৰ আৰু মন দুয়োটাকে সতেজ কৰি ৰাখিব পাৰে। অপ্ৰয়োজনীয় মানসিক চাপ কমাই ইতিবাচক চিন্তাধাৰা বজাই ৰখাটো এই মাহত বিশেষ গুৰুত্বপূৰ্ণ হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহ যথেষ্ট আশাব্যঞ্জক হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লোৱাসকলে নিয়মীয়া অনুশীলন অব্যাহত ৰাখিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। নতুন দক্ষতা শিকিবলৈ, অনলাইন পাঠ্যক্ৰম কৰিবলৈ বা নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই সময়খিনি ভাল। যিসকলে বিদেশত শিক্ষা বা উচ্চ শিক্ষাৰ পৰিকল্পনা কৰি আছে, তেওঁলোকেও ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা থাকিব। মুঠৰ ওপৰত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত নিয়মীয়া পৰিশ্ৰম বজাই ৰাখিলে শাওণ মাহটো আপোনাৰ বাবে ফলপ্ৰসূ আৰু সন্তোষজনক হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ এই শাওণ মাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা, যিটোৱে আপোনাৰ ভাগ্যত অকণমান সহায় কৰিব পাৰে। এতিয়া জানো আহক এই শাওণ মাহত মীন ৰাশিৰ বাবে কোনবোৰ তাৰিখ শুভ হ'ব, কোনটো সংখ্যা ভাল, কোন ৰং পৰিধান কৰিলে শুভ হ'ব, লগতে সহজ প্ৰতিকাৰ। শুভ তাৰিখ 21 জুলাই, 25 জুলাই, 30 জুলাই, 4 আগষ্ট, 9 আগষ্ট আৰু 15 আগষ্ট। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা বা শুভ কাৰ্যৰ পৰিকল্পনা কৰিলে ইতিবাচক ফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শুভ সংখ্যা 3, 7 আৰু 9। এই সংখ্যাবোৰ এই মাহত আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শুভ ৰং আকাশী নীলা, সেউজীয়া আৰু বগা। এই ৰঙৰ পোচাক বা কোনো প্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰিলে মন শান্ত আৰু আত্মবিশ্বাস বৃদ্ধি পোৱাত সহায়ক হ'ব পাৰে। সহজ প্ৰতিকাৰ: শাওণ মাহৰ প্ৰতি সোমবাৰে ভগৱান শিৱক পৰিষ্কাৰ পানী বা গাখীৰ অৰ্পণ কৰি আন্তৰিকতাৰে ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। লগতে দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক সামৰ্থ্য অনুসৰি দান কৰিলে মনৰ শান্তি লাভ হোৱাৰ লগতে ইতিবাচক শক্তি বৃদ্ধি হোৱাত সহায়ক হ'ব। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ইংগিত দিয়ে। আপোনাৰ পৰিশ্ৰম, বিচক্ষণ সিদ্ধান্ত, সৎ আচৰণ আৰু ইতিবাচক মনোভাৱেই আপোনাৰ সফলতাৰ আটাইতকৈ ডাঙৰ চাবিকাঠি। বন্ধু-বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 18 জুলাইৰ পৰা 18 আগষ্ট 2026। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল আৰু উপকাৰী যেন লাগিল, তেন্তে লাইক কৰিব, নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনে দিয়া ৰাশিফল, সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল, বিশেষ জ্যোতিষ আপডেট সৰ্বপ্ৰথমে পাব। তলৰ কমেণ্টত নিশ্চয় লিখিব আপোনাৰ ৰাশি কি আৰু এই ৰাশিফলৰ কোনটো অংশ আপোনাৰ জীৱনৰ সৈতে অধিক মিল খাইছে। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু ভগৱান শিৱৰ আশীৰ্বাদ বৰষুণৰ দৰে বৰ্ষিত হওক। হৰ হৰ মহাদেৱ। ধন্যবাদ।